বাইহাটা চাৰিআলিত মুকলি কৰা হ'ল এখন অত্যাধুনিক ফিজিঅ'থেৰাপি চেণ্টাৰ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথৰ দুৰ্গা মন্দিৰৰ সমীপত এখন অত্যাধুনিক ফিজিঅ'থেৰাপিৰ কেন্দ্ৰ এটা মুকলি কৰা হয়। বাইহাটাবাসীৰ বাবে একো খবৰ কঢ়িয়াই আনিছে কেপিটেল ফিজিঅ'থেৰাপি নামৰ চেণ্টাৰটিয়ে। শিশুৰ পৰা বৃদ্ধালৈকে সকলোৰে সুবিধাজনক হোৱাকৈ গঢ়ি তোলা হৈছে এই চেণ্টাৰটো। উল্লেখযোগ্য যে কেন্দ্ৰটোত ফিজিঅ'থেৰাপি, অকুপেশ্যন থেৰাপি, স্পীচ থেৰাপিৰ লগতে শিশুসকলৰ হাইপাৰ এক্টিভ আদিৰ নিচিনা বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবলৈ সাজু হৈ উঠিছে কেপিটেল ফিজিঅ'থেৰাপি চেণ্টাৰ। আনহাতে সাধাৰণতে মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ কোনো ধৰণৰ ছাইড এফেক্ট নোহোৱাকৈ থেৰাপিৰ সুবিধা ৰখা হৈছে বুলিও জানিবলৈ দিছে স্বত্বাধিকাৰী ডাক্তৰ নৱজ্যোতি ডেকাই। বাইহাটা চাৰিআলিত গুৰেশ্বৰ ৰোডৰ ফালে আমাৰ পূব কামৰূপ কলেজৰ ওচৰতে দুৰ্গা মন্দিৰৰ যিটো ৰোড আছে তাতে আমি কেপিটেল ফিজিঅ'থেৰাপি নামেৰে এখন মাল্টি ডিচিপ্লিনাৰী ৰিহেবিলিটেশ্যন ছেটআপ ষ্টাৰ্ট কৰিছোঁ। গতিকে তাত আমাৰ ফিজিঅ'থেৰাপিৰ লগতে অকুপেশ্যনেল থেৰাপি, স্পীচ থেৰাপি আৰু প্ৰস্থেটিক অৰ্থটিক যিটো ডিপাৰ্টমেণ্ট আমাৰ গোটেইখিনি সুবিধা থাকিব। আৰু তাত আমি মানে বাচ্ছাৰ পৰা বুঢ়ালৈকে গোটেইখিনি মানুহক মানে বাৰ্ধক্য অৱস্থাৰ মানুহখিনিৰ লগত গোটেইখিনিৰ লগতে আমি ডিল কৰিম। যেনেকৈ আমাৰ বাচ্ছাৰ ক্ষেত্ৰত আমাৰ কিছুমান কণ্ডিশ্যন থাকে, যেনেকুৱা আমাৰ ADHD, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, যিবিলাক বাচ্ছাৰ এটেনশ্যন ইছ্যু থাকে বা বহুত বেছি হাইপাৰ এক্টিভ বা চেৰিব্ৰেল পালচি, অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ, এনেকুৱা ধৰণৰ যিবিলাক কণ্ডিশ্যন থাকে সেইবিলাক ইয়াত আমাৰ খুব ভালকৈ ট্ৰিটমেণ্ট কৰা যাব। বহুত অত্যাধুনিক আমি সুবিধাবিলাক আমি ইয়াত লৈ আনিছোঁ। যিখিনি আমাৰ মানুহে হায়দৰাবাদ, বেংগলোৰত যিখিনি আমাৰ সুবিধাৰ কাৰণে দৌৰি ফুৰিছে সেইখিনি আমি বাইহাটা চাৰিআলিত আনিব চেষ্টা কৰিছোঁ। আৰু লগতে যিকোনো ধৰণৰ শৰীৰৰ বিষ মই স্পেচিয়েলি ফ'কাছ কৰিম, যিখিনি আমাৰ বৰ্তমান সময়ত পিৰিয়ডিক ক্ৰেম্পটো খুব কমন ছোৱালী মানুহৰ ক্ষেত্ৰত। গতিকে আমি কোনো ধৰণৰ ছাইড এফেক্ট নোহোৱাকৈ বা কোনো ধৰণৰ মেডিচিনৰ হেল্প নোহোৱাকৈ আমি তেনেকুৱা বহুতখিনি ছোৱালীক সকাহ দিবলৈ সক্ষম হৈছোঁ। আৰু ভাবিছোঁ যে বাকীখিনিও আমাৰ যিখিনি ওচৰ পাজৰৰ আমাৰ যিখিনি অসুবিধা আছে চবেই যাতে ইয়াৰ মানে আমাৰ সুবিধাখিনি যাতে ল'ব পাৰে। আৰু লগতে স্পেচিয়েলি কলেজ গোয়িং যিবিলাক ষ্টুডেণ্ট সেইখিনিৰ অকণমান প্ৰব্লেম থাকে যে চাইনোচাইটিছৰ ইছ্যুটো বহুত বেছি। গতিকে চাইনোচাইটিছৰ ওপৰতো আমি কোনো ধৰণৰ মেডিকেশ্যন নোহোৱাকৈ, কোনো ধৰণৰ ছাইড এফেক্ট নোহোৱাকৈ আমি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ যোগেদি আমি সেইটোক আমি ঠিক কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ যিখিনি চবৰে যি প্ৰব্লেম থাকে আজিকালি চাৰ্ভাইকেল স্পণ্ডিলাইটিছ হওক, হিল পেইন হওক, মানে নি পেইন, এইবিলাক খুবেই কমন, শ্লিপ ডিস্ক, এইবিলাক খুবেই কমন। গতিকে তাৰ বহুত আমাৰ যিখিনি অত্যাধুনিক যিখিনি চিকিৎসা পদ্ধতি সেইখিনিৰে আমি চিকিৎসা কৰিব লৈছোঁ। ইয়াত আমাৰ গোটেইখিনি সুবিধা থাকিব, মানে ইলেক্ট্ৰিকেল মডেলিটিজ হওক, মেনুৱেল থেৰাপি হওক, কাপিং হওক, ড্ৰাই নেডলিং, টেপিং, এইবিলাক অত্যাধুনিক যিবিলাক আমাৰ সুবিধা গোটেইখিনি উপলব্ধ হ'ব। আৰু লগতে ইয়াত আন এটা ডিপাৰ্টমেণ্ট হ'ব আমাৰ যিখিনি হৈছে নিউৰলজি। গতিকে নিউৰলজি ডিপাৰ্টমেণ্টত যিখিনি স্পাইনেল কৰ্ড ইঞ্জুৰি হওক, ষ্ট্ৰোক হওক, এনেকুৱা ধৰণৰ সকলো নিউৰলজিকেল কণ্ডিশ্যনবিলাকৰ কাৰণে প্ৰপাৰ ৰিহেবিলিটেশ্যন ছেটআপ এটা আমি ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকে ইয়াত আহক আৰু আমাৰ সুবিধাখিনি গ্ৰহণ কৰক। বৰ্তমান সময়ত যিটো আমাৰ বিষৰ সমস্যাটো খুবেই বেছি, চবৰে ঘৰে ঘৰে কাৰোবাৰ যদি ডিঙিত, কাৰোবাৰ কঁকালত, কাৰোবাৰ আঁঠুত, কাৰোবাৰ গৰু হাত, তেনেকৈ বহুত ধৰণৰ বিষ থাকে। আৰু আমি বেছিভাগেই আমি কি কৰি আছোঁ যে আমি পেইন কিলাৰৰ ওপৰত বেছি ভৰসা কৰি থাকোঁ, যে মানুহ এজনে প্ৰথমে ফাৰ্মাচীত যাব, প্ৰথমে পেইন কিলাৰ ল'ব, তাৰপিছত যদি ভাল নাপায় এজন ডক্টৰৰ ওচৰত যাব, ডক্টৰৰ ওচৰত গৈ আকৌ টেবলেট খাব, ইনজেকশ্যন ল'ব, তাৰপিছতহে ঘূৰি পাকি আহি মানে লাষ্ট অপশ্যন হিচাপে ফিজিঅ'থেৰাপিক বৰ্তমান গণ্য কৰি আছে। কিন্তু মই ক'ম যে পেইনৰ চিকিৎসা কৰিব একচুৱেলি নালাগে। পেইনটো এটা চিমটমহে, পেইনটো এটা বেমাৰ নহয়। ভিতৰত কিবা এটা চলি থাকে তাৰ কাৰণেহে পেইন হয়। গতিকে এইখিনি বস্তু আমি বুজি পাব লাগে। গতিকে পেইনটোক যদি আমি চিকিৎসা কৰি থাকোঁ তাৰ কোনো ধৰণৰ উপায় নাথাকিব। মই উদাহৰণস্বৰূপে কৈছোঁ, মই যদি আপোনাক ইয়াত চেপি ধৰি আছোঁ তেনেহ'লে ইয়াত মোৰ বিষাইছে, মই এটা পেইন কিলাৰ খালে এই চেপাটো কমি নাযায়। গতিকে মই যদি এই চেপাটো এৰি দিওঁ মোৰ বিষটো এনেই নিজে নিজে আঁতৰি যাব। গতিকে এইবিলাক ক্ষেত্ৰত আমি অকণমান ফিজিঅ'থেৰাপিষ্টে বনি এডজাষ্টমেণ্ট হওক বা বিভিন্ন ধৰণৰ মেনুৱেল থেৰাপিৰে আমি এইবিলাক কৰিব পাৰোঁ। যিখিনি শ্লিপ ডিস্কৰ যিখিনি সমস্যা, ডিস্কখনে গৈ নাৰ্ভডালক চেপা মাৰি ধৰিছে, তাৰ কাৰণেহে আপোনাৰ বিষাইছে। গতিকে যদি ডিস্কখনক যদি আমি যিটো কম্প্ৰেশ্যন হৈ আছে, কম্প্ৰেশ্যনটো যদি আঁতৰাই দিব পাৰোঁ, বিষটো নিজে নিজে আঁতৰি যাব, তাত কোনো পেইন কিলাৰৰ ৰোল নাথাকে। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।